নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ ইংৰাজীৰ পাঠ নং 14 স্বামীজ গ্ৰেণ্ডমাদাৰ ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ দিয়া আছে যে এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্স কৈছে যে সম্পূৰ্ণ বাক্যত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক। ইয়াৰে আমাৰ এ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে এই নম্বৰ প্ৰশ্নটো যে হোৱাট ডিড গ্ৰেণ্ডমাদাৰ্ছ ৰুম স্মেল অফ কৈছে যে আইতাৰ কোঠাত কি গন্ধ আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যেনেকৈ যে গ্ৰেণ্ডমাদাৰ্ছ ৰুম স্মেল অফ কাৰ্ডামমছ ক্লভছ এণ্ড এৰিগানাট কৈছে যে আইতাৰ কোঠাত ইলাচি লৱংগ আৰু আৰেকানুটৰ গন্ধ আছে। বি নম্বৰ প্ৰশ্নটো দিয়া আছে যে হু ৱাজ ৰাজম কৈছে যে ৰাজম কোন আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব এনেকৈ যে ৰাজমছ ৱাজ এ ফ্ৰেণ্ড অফ স্বামীনাথন ইন স্কুল কৈছে যে ৰজম স্কুলত স্বামীনাথৰ বন্ধু আছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত চি নম্বৰটো দিয়া আছে যে প্ৰশ্নটো হোৱাট ৱেয়াৰ ৰাজমছ ফাদাৰ কৈছে যে ৰজমৰ দেউতাক কি আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে এনেকৈ ৰাজমছ ৱাজ ফাদাৰ এ পুলিচ ছুপাৰিণ্টেণ্ডেণ্ট কৈছে যে ৰজমৰ দেউতাক এজন আৰক্ষী অধীক্ষক আছিল। তাৰপিছত ডি নম্বৰ প্ৰশ্নটো দি আছে যে হোৱাট ৱেয়াৰ ৰাজম এণ্ড হিজ ফাদাৰ ডুইং হোৱেন দ্য টাইগাৰ এটাক দেম কৈছে যে বাঘে তেওঁলোকক আক্ৰমণ কৰাৰ সময়ত ৰজম আৰু তেওঁৰ দেউতাকে কি কৰি আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ৰাজম এণ্ড হিজ ফাদাৰ ৱেয়াৰ কেম্পিং ইন দ্য ফৰেষ্ট হোৱেন দ্য টাইগাৰ্ছ এটাক দেম কৈছে যে ৰজম আৰু তেওঁৰ দেউতাকে অৰণ্যত শিবিৰ পাতি আছিল যেতিয়া বাঘবোৰে তেওঁলোকক আক্ৰমণ কৰিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে ই নম্বৰটো যে হাউ ডিড ৰাজম কিল দ্য টাইগাৰ কৈছে যে ৰজমে বাঘটোক কেনেকৈ হত্যা কৰিছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ৰাজম কিল দ্য টাইগাৰ্ছ উইথ এ গান কৈছে যে ৰজমে বাঘবোৰক বন্দুকেৰে মাৰি হত্যা কৰিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নখিনি যে ৰাইট ৱেদাৰ দ্য ফ্ল'য়িং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফল্ছ কৈছে যে নিম্নলিখিত মন্তব্যবোৰ সঁচা নে মিছা লিখক। ইয়াৰে আমাৰ এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে স্বামী লাভ টাইম ডেট হি স্পেণ্ড উইথ হিজ গ্ৰেণ্ডমাদাৰ কৈছে যে স্বামীয়ে তেওঁৰ আইতাকৰ সৈতে কটোৱা সময় ভাল পাইছিল। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি লিখি ল'ম। তাৰপিছত বি নম্বৰটো দিয়া আছে যে স্বামী টল্ড হিজ গ্ৰেণ্ডমাদাৰ ভেৰিয়াছ ষ্টৰিজ এবাউট হিজ ফ্ৰেণ্ডছ কৈছে যে স্বামীয়ে তেওঁৰ আইতাকক তেওঁৰ বন্ধুবৰ্গৰ বিষয়ে বিভিন্ন কাহিনী কৈছিল। এইটো ট্ৰু অৰ্থাৎ সঁচা বুলি লিখি ল'ম। তাৰপিছত চি নম্বৰটো দিয়া আছে যে চি নম্বৰটো ৰাজমছ ফাদাৰ ৱাজ এ ডক্টৰ কৈছে যে ৰজমৰ দেউতাক এজন চিকিৎসক আছিল। এইটো ফল্ছ অৰ্থাৎ মিছা বুলি লিখি ল'ম। তাৰপিছত ডি নম্বৰটো দিয়া আছে যে স্বামীজ গ্ৰেণ্ডফাদাৰ চামটাইমছ গট 300 মাৰ্কছ ফৰ হিজ এনচাৰ ইন এক্সামিনেশ্যন কৈছে যে স্বামীৰ ককাই দেউতাই কেতিয়াবা পৰীক্ষাত তেওঁৰ উত্তৰৰ বাবে 300 নম্বৰ পাইছিল। এইটো ফল্ছ অৰ্থাৎ মিছা বুলি লিখি ল'ম। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছত এক্টিভিটি 1খিনি দি আছে যে অৰ্থাৎ কাৰ্যকলাপ 1ৰ পৰা যে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যনছ গিভেন ইন ব্ৰেকেটছ কৈছে যে ব্ৰেকেটত দিয়া সঠিক প্ৰিপজিশ্যনেৰে খালী ঠাইখিনি পূৰ কৰক। এ নম্বৰ প্ৰশ্নটো দিয়া আছে যে দ্য বুকছ আৰ ইয়াত খালী ঠাইখিনি লিখিব লাগিব যে ইনচাইড দ্য অলমিৰা। ইয়াৰ ব্ৰেকেটত দিয়া আছে যে অন ইনচাইড এট। এইটো আমি ইনচাইডটো ইয়াত লিখি ল'ম খালী ঠাইখিনি। তাৰপিছত বি নম্বৰটো দিয়া আছে যে মাই বেষ্ট ফ্ৰেণ্ড লিভছ ডেছ পাঞ্জাৱ। ইয়াত দিয়া আছে যে এট ইন অন। ইয়াত হ'ব খালী ঠাইখিনিত ইন হ'ব। তাৰপিছত চি নম্বৰটো আৰ ইউ কামিং তাৰপিছত খালী ঠাই দিয়া আছে যে আৱাৰ শ্বপ টুডে। ইয়াত দিয়া আছে টু ফ্ৰম ফৰ। ইয়াত হ'ব টু হ'ব খালী ঠাইখিনিত। ডি নম্বৰটো দিয়া আছে যে দ্য পয়েট ৱাজ ৱালকিং তাৰপিছত ডেছ দিয়া আছে যে দ্য ৰড। ইয়াত দিয়া আছে যে টু ইন এলং দিয়া আছে। ইয়াত হ'ব যে খালী ঠাইখিনিত এলং হ'ব। তাৰপিছত ই নম্বৰটো দিয়া আছে যে দ্য মেন ৱেন তাৰপিছত খালী ঠাই দিয়া আছে যে মিট হিজ ছান 4 in 2 দিয়া আছে ব্ৰেকেটত। এইটো ইয়াত খালী ঠাইখিনি লিখিম আমি 2। তাৰপিছত এক্টিভিটি 2খিনি দিয়া আছে যে ফিল ইন দ্য ব্লেংক পাৰ্টছ এণ্ড ৰাইট 5 চেণ্টেন্স ফ্ৰম দ্য গিভেন বিল'।
দিয়া আছে যে কৈছে যে খালী অংশবোৰ পূৰণ কৰক আৰু তলত দিয়াৰ পৰা 5টা বাক্য লিখক। ইয়াৰে আমাৰ প্ৰথমটো দিয়া আছে যে ইয়াত আমাৰ এটা বক্স দিয়া আছে যে ইয়াত ABC দিয়া আছে যে এ দিয়া আছে যে মাই ফ্ৰেণ্ডছ পেন ফেল দিয়া আছে। তাৰপিছত পম্পি ভিজিটছ হাৰ তাৰপিছত দিয়া আছে যে গ্ৰেণ্ড পাৰ্টনাৰ্ছ। তাৰপিছত অনুপ ইজ নাইচ। তাৰপিছত চুটুটি চিটছ টু ষ্টাডি। তাৰপিছত দিয়া আছে যে দেয়াৰ ইজ এ মাৰ্কেট। তাৰপিছত বি নম্বৰ ঘৰটো দিয়া আছে যে নিয়াৰ টু এট ইন অফ। তাৰপিছত চি নম্বৰ অপশ্যনত দিয়া আছে যে ঘৰটোত যে অল। তাৰপিছত ছেকেণ্ডটো দিয়া আছে যে 6 in the morning। তাৰপিছত 3 নম্বৰটোত আৱাৰ স্কুল। তাৰপিছত 4 নম্বৰটোত দিয়া আছে যে দ্য টেবুল আৰু 5 নম্বৰটো দিয়া আছে যে ডিচেম্বৰ এভৰি ইয়াৰ। এনেকৈ দিয়া আছে। এইকেইটা আমি এনেকৈ লিখিব লাগিব যে এইটো লিখিব লাগিব যে মাই ফ্ৰেণ্ডছ পেন ফেল অফ দ্য টেবুল এনেকৈ লিখিব লাগিব। তাৰপিছত লিখিম যে পম্পিজ ভিজিটছ হাৰ গ্ৰেণ্ড পাৰ্টনাৰ্ছ ইন ডিচেম্বৰ এভৰি ইয়াৰ। তাৰপিছত অনুপ ইজ নাইচ টু অল এনেকৈ লিখিব লাগিব। চুটুটি চিটছ টু ষ্টাডি এট 6 in the morning। তাৰপিছত দেয়াৰ ইজ এ মাৰ্কেট নিয়াৰ আৱাৰ স্কুল এনেকৈ লিখিব লাগিব। তাৰপিছৰখিনি দিয়া আছে যে ইয়াৰ পিছৰ এক্টিভিটি 3খিনি দিয়া আছে যে লুক এট দ্য পিকচাৰ এণ্ড কমপ্লিট দ্য চেণ্টেন্স গিভেন বিল' ফিলিং ইন দ্য ব্লেংক উইথ কাৰেক্ট প্ৰিপজিশ্যনছ ফ্ৰম দ্য বক্স। কৈছে যে ছবিখন চাওক আৰু তলত দিয়ে বাক্যবোৰ বাকচৰ পৰা সঠিক প্ৰিপজিশ্যনেৰে খালী ঠাইখিনি পূৰণ কৰক। ইয়াৰে এটা ছবি দিয়া আছে তাত কেইটামান আমাক শব্দ দিয়া আছে। এই শব্দকেইটা এই 5টা ঘৰত দিয়া আছে যে এই 5টাত আমাক বহুৱাব দিছে। ইয়াৰ প্ৰথমটো দিয়া আছে যে এ ফ্লাই এণ্টাৰ্ছ দ্য ৰুম। ইয়াত লিখিব লাগিব আমি থট দ্য ডৰ এনেকৈ লিখিম। তাৰপিছত বি নম্বৰটো দিয়া আছে যে ইট গ'জ আণ্ডাৰ দ্য টেলিফোন এনেকৈ হ'ব। চি নম্বৰটো দিয়া আছে যে ইট ফাইলছ। ইয়াত লিখিব লাগিব যে এৰাউণ্ড দ্য টেলিফোন। তাৰপিছত ডি নম্বৰটো ইট গ'জ তাৰপিছত ইয়াত লিখিম আমি খালী ঠাইখিনিত ইনটু দ্য ডয়াৰ। তাৰপিছত ই নম্বৰটো ইট গ'জ আউট দ্য উইণ্ড' এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, ধন্যবাদ।